dear students, welcome to Maths Education. ইতিমধ্যে থাম্বনেল চাই তোমালোকে সকলোৱে নিশ্চয়কৈ গম পাইছা আজিৰ ডিসকাশনৰ বিষয়বস্তুটো হৈছে আমাৰ বাবে ৰিয়েল নাম্বাৰ চেপ্টাৰৰ ওপৰত আহিব লগা 2 মাৰ্কছ অফ কোৱেশ্চনৰ প্যাটাৰ্ন আৰু ইয়াৰ সলিউশন হয় এই বাস্তৱ সংখ্যা চেপ্টাৰৰ পৰা এইবাৰ অৰ্থাৎ 2025 মেট্ৰিক বৰ্ষত এটা 2 মাৰ্কছ অফ কোৱেশ্চন আহিব আৰু এই 2 মাৰ্কছ অফ কোৱেশ্চনৰ প্যাটাৰ্নৰ ওপৰত যদি আমি অবজাৰ্ভ কৰো তোমালোকৰ বাবে ইতিমধ্যে স্ক্ৰিনত এটা কোৱেশ্চন নিশ্চয়কৈ ওলাই গৈছে যে 3 + 2 √5 এই সংখ্যাটো অপৰিমেয় বুলি প্ৰমাণ কৰা এই কোৱেশ্চনটো তোমালোকৰ বাবে খুবেই ইম্পৰ্টেন্ট ইয়াতে এই সংখ্যাকিটা 3 + 2 √5 নিদি অন্য কিবা সংখ্যাও তোমালোকৰ বাবে দিব পাৰে যিয়ে নিদকিয় অপৰিমেয় সংখ্যা প্ৰমাণ কৰাটো তোমালোকৰ বাবে যথেষ্ট ইম্পৰ্টেন্ট কোৱেশ্চন গতিকে এই প্ৰশ্নটো সমাধানৰ কৌশলটোক আমি ভালদৰে অবজাৰ্ভ কৰো আৰু তোমালোকে এই 2 মাৰ্কছটো পাবই লাগিব তেনে ধৰণে এই ভিডিওটো চোৱা গতিকে আহা ভিডিওটো আমি খুব সুন্দৰকৈ আৰম্ভ কৰো ডাইৰেক্টলি যদি চোৱা যায় যে 3 + 2 √5 এই সংখ্যাটো অপৰিমেয় বুলি যেটো প্ৰমাণ কৰিবলৈ কোৱা হৈছে আমি জানিব লাগে যে অপৰিমেয় সংখ্যাবিলাক কেনেকুৱা কোনবিলাক সংখ্যা ইৰেশনাল নম্বৰ এই ইৰেশনাল নম্বৰৰ প্ৰপাৰ্টিৰ কথা যদি আমি চাও তেতিয়ালে আমি সদায় কৈ আহিছো যে যিবিলাক নম্বৰ পৰিমেয় নহয় numbers which are not rational called irrational number অৰ্থাৎ পৰিমেয় নোহোৱা সংখ্যাবিলাক আমাৰ বাবে অপৰিমেয় সংখ্যা তেতিয়া হলে আমি পৰিমেয় সংখ্যাৰ বিষয়ে ভালদৰে জানো কিন্তু অপৰিমেয় সংখ্যাৰ বিষয়ে আমি বৰ ভালদৰে নাজানো গতিকে অপৰিমেয় সংখ্যাৰ বিষয়ে যেটো নাজানো গতিকে আমাক দিয়া থকা সংখ্যাটো যেটো 3 + 2 √5 বুলি কোৱা হৈছে তাৰ বিষয়ে আমি বৰ কথা নাজানো গতিকে সিম্পলি তাক অপৰিমেয় নহয় বুলি কৈ পেলাই আমি যাত্ৰাটো আৰম্ভ কৰো কিয়নো আমি পৰিমেয় সংখ্যাৰ বিষয়ে ভালদৰে জানো গতিকে একেবাৰে প্ৰথম কামটো তোমালোকৰ বাবে হ'ব আমি আৰম্ভ কৰো ধৰা হল 3 + 2 √5 অপৰিমেয় নহয় অপৰিমেয় নহয় বুলি ক'লো অৰ্থাৎ 3 + 2 √5 টো আমি কি বুলি কৈছো এটা পৰিমেয় সংখ্যা বুলি বিবেচনা কৰিছো আমি ক'ব পাৰো অৰ্থাৎ পৰিমেয় যেটো অপৰিমেয় নহয় গতিকে কি হ'ব লাগিব কি পৰিমেয় আৰু কি যদি পৰিমেয় হয় তেতিয়া হলে সেহে সংজ্ঞা বলে আমি যেটো ডেফিনিশন শিকিছো কাৰ ডেফিনিশন শিকিছো আমি ডেফিনিশন শিকিছো কাৰ পৰিমেয় সংখ্যা সেহে সংজ্ঞা মতে 3 + 2 √5 আমি ক'ব পাৰো a/b কাৰণ আমি জানো পৰিমেয় সংখ্যাবিলাক কেনেকুৱা ফৰ্মত থাকে সদায় p/q ফৰ্মত থাকে আৰু যেটো আমি ইয়াতে এটা কোৱেশ্চন সলভ কৰি আছো গতিকে আমি এই p/q ফৰ্মটো একচুয়ালি ষ্টেণ্ডাৰ্ড ফৰ্মত লিখিব ট্ৰাই কৰিছো প্ৰামাণিক আৰ্হিত লিখিব ট্ৰাই কৰিছো গতিকে এই যদি প্ৰামাণিক আৰ্হি হয় তেতিয়ালে আমি ক'ব লাগিব য'ত a, b সহমৌলিক তোমালোকে এটা শব্দ পাইছা কো-প্ৰাইম সহমৌলিক শব্দৰ অৰ্থ হৈছে কেনেকুৱা যে a আৰু b নম্বৰ যেটা সংখ্যা অৰ্থাৎ নিউমাৰেটৰ আৰু ডেনোমিনেটৰ এই নিউমাৰেটৰ আৰু ডেনোমিনেটৰ দুটাৰ গসাউ আমাৰ বাবে কিমান 1 কোনোবা দুটা সংখ্যাৰ গসাউ 1 হলে তাক আমি কি বুলি কম সহমৌলিক বা কো-প্ৰাইম নম্বৰ বুলি ক'ব পাৰো তো সিম্পলি আমি ক'ব পাৰিলো এখিনিৰ পৰা যে 3 + 2 √5 a/b আৰু য'ত a আৰু b বিলাক সহমৌলিক এতিয়া এইফালৰ পৰা যদি চাও যে ইয়াতে আমাৰ বাবে ভালদৰে চোৱা এই √5 নম্বৰ যেটো সংখ্যা সেই সংখ্যাটো আমি ইতিমধ্যে জানো আমি আমাক এটা থিওৰেম হিচাপে দিছে উপপাদ্য হিচাপে আমাক দিছে যে √2 অপৰিমেয় √3 অপৰিমেয় গতিকে আমি জানো এই √5 টো আমাৰ বাবে এটা অপৰিমেয় সংখ্যা এতিয়া এই √5 টো যদি আমাৰ বাবে এটা অপৰিমেয় সংখ্যা হয় তাক আমি ইউজ কৰিবলৈ চেষ্টা কৰিছো গতিকে ফাৰ্স্ট কামটো আমি কৰিছো কি এই √5 টো অকলশৰীয়া কৰিবৰ বাবে আমি চেষ্টা চলাইছো 3 টো ইফালে প্লাস হৈ আছে কিফালে আমি মাইনাস কৰি লৈ গুছি গলো তাৰ পিছত যদি আমি চাও 3 + 2 √5 আছিল তাৰ পৰা 2 টো আমি লৈ গুছি গলো আৰু ইহতক যদি এলসিএম লোৱা যায় তেতিয়ালে to b হল a - thrice b এটো নরমালি লেফট সাইডত রাইট সাইডত যিখিনি কোয়ান্টিটি আছিল তাক ক্যালকুলেশন কৰি এটো পালো আৰু ইফালে থকা দুইটো যে পূৰণ হৈ আছে কিটো কিফালে গুছি গলে কি হৈ যাব হৰণ হৈ যাব ক্লিয়াৰ হৈছে তো আমি ফাইনালি লিখিলো √5 a - 3b divided by 2b এতিয়া কথাটো হল
এতিয়া a, b ৰ যিকোনো মানৰ বাবে যিকোনো মানৰ বাবে কি হৈ আছে আমাৰ বাবে a minus 3b by 2b অপৰিমেয় নে পৰিমেয় কাৰণ a আৰু মান তুমি যিয়েই পাতি নোচোৱা কিয় এই a minus 3b divided by 2b যে কন্ডিশন খিনি মানি চলিব কোনখিনি কন্ডিশন a আৰু b সংখ্যা দুটা আমাৰ বাবে সহমৌলিক সংখ্যা অৰ্থাৎ সিহঁতৰ গসাউ কিমান 1 HCF 1 হোৱাৰ লগে লগে আমি সিহঁতক কোপ্ৰাইম নাম্বাৰ বুলি ক'ব পাৰো তো ফাইনালি আমি কলো যে a আৰু b যিকোনো মানৰ বাবে a minus 3b divided by 2b এই সংখ্যা কিটা আমাৰ বাবে কি সংখ্যা পৰিমেয় সংখ্যা এটা এইকেইটা যদি পৰিমেয় হয় কিন্তু আমি ক'ব পৰা হৈ আছো √5 আমাৰ বাবে √5 অপৰিমেয় আমি রাইট সাইডৰ যিটা সংখ্যা পালো সেইকেইটা কিন্তু আমাৰ বাবে কি পালো গৈ ফাইনালি ক্যালকুলেশন কৰি পালো আফটাৰ ক্যালকুলেশন আমি গম পাব পাৰো যে a - 3b divided by 2b নামৰ যিটো সংখ্যা আমি ৰাইট সাইডত পাইছো সেইটো আমাৰ বাবে এটা পৰিমেয় সংখ্যা কিন্তু তাৰ এগেইনষ্ট তাৰ লেফট সাইডৰ যিটো সংখ্যা আছে √5 সেইটো আমাৰ বাবে এটা অপৰিমেয় সংখ্যা অৰ্থাৎ এটা অপৰিমেয় সংখ্যা আৰু এটা পৰিমেয় সংখ্যা কেনেদৰে সমান হ'ব পাৰে যেটো আমাৰ বাবে কোনো কাৰণত সম্ভৱ নহয় আমি ক'ব পাৰো যেটো অসম্ভৱ যেটো আমাৰ বাবে কোনো কাৰণত হ'ব নোৱাৰে যেটো অসম্ভৱ অৰ্থাৎ আমি যেটো কইলো অৰ্থাৎ যিয়ে এনেকে ক'ব পাৰো যিয়ে আমাৰ ধাৰ্য্য মানে যেটো ধৰি লৈছো বিৰোধিতা কৰিছে যিয়ে আমাৰ ধাৰ্য্যৰ বিৰোধিতা কৰিছে গতিকে যিয়ে ধাৰ্য্যৰ বিৰোধিতা কৰিছে অৰ্থাৎ যিয়ে আমি ধৰি লোৱা কথাটো উলুটা কথা কৈছে গতিকে আমি কি বুলি ক'ব পাৰো আমি কনসিডাৰেশন কৰিছিলো একেবাৰে ওপৰত যে লিখিছিলো কি ধৰা হল 3 + 2√5 আমাৰ বাবে এটা অপৰিমেয় সংখ্যা নহয় যদি কি অপৰিমেয় নহয় তেতিয়া আমি লিখিলো কি গণ্ডগোল কৰিছে আফটাৰ ক্যালকুলেশন আমি এটা কথা ক্লিয়াৰ কৰিব পাৰিছো যে আমি ক্যালকুলেশন কৰি গম পাইছো যে আমি ধৰি লোৱা কথাটো খেলিমেলি আছে গতিকে যেহেতু খেলিমেলি আছে গতিকে আমি কি কৈছো যে আমাৰ ধাৰ্য্যৰ বিৰোধিতা কৰিছে গতিকে একেবাৰে তোমালোকে লিখিবা এটাকে 3 + 2√5 অপৰিমেয় গতিকে এটা খুব সুন্দৰ প্ৰশ্ন তোমালোকে ভালদৰে বুজি পাব পৰাকৈ মই কৰি দিছো গতিকে এনে ধৰণৰ ছুটি কৈ এটা ইম্পৰ্টেন্ট কোৱেশ্চন লৈ তোমালোকৰ মাজলৈ বহুতো ভিডিও মই আনি আছো তোমালোকে খুব সুন্দৰকৈ আমাৰ চেনেলটোক মৰম কৰি যোৱা যি যত প্ৰবলেম আছে সেই আটাইবোৰ কথা আমাক জনাই যোৱা আমিও যিমান পাৰো তোমালোকক হেল্প কৰিবলৈ চেষ্টা কৰিম